গাইজ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি মই আকৌ এটা বহুত দিনৰ মূৰত ভিডিঅ' লৈ আনিলোঁ। বহুত দিনৰ আগতেই মই ভিডিঅ'টো বনাই থৈ দিছিলোঁ, দিবলৈ সময় পোৱা নাছিলোঁ। মই নাৰ্চাৰীৰ পৰা 5টা ফুলৰ পুলি কিনি আনিছিলোঁ 30 টকা কৰি এটা। তাতে কলি ফুল এপাহ ফুলিয়ে আহিছে আৰু বাকীবোৰ কলি ওলাই আহিছিল। এইটো হাইব্ৰিড জাতৰ নাৰ্জী ফুল হয়। লোকেল জাতটো বিচাৰি গৈছিলোঁ, লোকেল জাতটো নাপালোঁ, বহুত দুখ। এইবাৰ লোকেল জাতৰ নাৰ্জী ফুল লগাবই নাপালোঁ। এইটো হাইব্ৰিড জাত হয়। এইদৰে গাঁত খান্দি মাটিখিনি অলপ ভুৰভুৰীয়া কৰি লোৱা হ'ল। তাতে অকণমান শুকান গোবৰ দিয়া হ'ল। শুকান গোবৰ গছৰ পুলিৰ বাবে অতি উত্তম সাৰ হয়। সকলো গছৰ বাবে ভাল সাৰ হয় গৰুৰ গোবৰ। কিন্তু শুকান গোবৰটো বহুত বেছি ভাল হয়। কেঁচা গোবৰটোত মানে গোবৰুৱাই কণী পাৰি থৈ দিয়ে। সেই কণীৰ পৰা যেতিয়া পোৱালি ওলায়, সেই পোৱালীয়ে কেতিয়াবা গছৰ পুলিবোৰ কাটি দিয়ে। মোৰ এবাৰ তেনেকুৱা হৈছিলে, মানে মই সেইকাৰণে জানো যে কেঁচা গোবৰ গছৰ পুলিত দিব নালাগে। পোকে গছডাল কাটি বেয়া কৰি পেলায়। এই শুকান ভুৰভুৰীয়া গোবৰটো আনি পেলাই ইয়াতে পুলিকেইটাত দি দিয়া হ'ল। গাঁতবোৰ খান্দি খান্দি সেয়া দি দিয়া হৈছে। আমি বেলেগ সাৰ ব্যৱহাৰ নকৰোঁ, গোবৰৰ সাৰটোৱে ব্যৱহাৰ কৰোঁ। সেয়া গোবৰৰ সাৰ অলপ অনা হৈছিলে ওচৰৰ এঘৰ মানুহৰ পৰা। ঠাণ্ডাৰ দিনত বাগিচাখন গেন্ধাই ফুলকেইডাল বা নাৰ্জী ফুলকেইডালে শুৱনি কৰি ৰাখে। এইবাৰ বেছিকৈ ৰুবলৈ নাপালোঁ। গোটেইকেইটা পুলি ৰোৱা হৈ গ'ল। এতিয়া পানী দিয়া দেখুৱাম। পুলিকেইটাত কলি এটা এটা ওলাই আহিছে। ৰঙা ফুল এপাহ ফুলিও আহিছিলে। এতিয়া চাবচোন কিমান ফুলিলে। এতিয়া মই এমাহৰ পিছৰটো দেখুৱাম। এয়া এমাহৰ পিছত ৰঙা গছডালত এটা ফুল আছিলে, এতিয়া 3টা ফুল হ'ল, 4টা ফুল হ'ল। আৰু হালধীয়া কেইডালৰ ফুলকেইটা লাহে লাহে কলিকেইটা মেলিছে আৰু এয়া ডাঙৰ হ'ল। আৰু ডাঙৰ হ'ব, ইয়াতকৈ বহুত ডাঙৰ হ'ব। এইটো হাইব্ৰিড জাত হয়, চাপৰ জাতটো।